নমস্কাৰ আপোনালোকে চাই আছে জ্ঞানশীলা সো আজি এই ভিডিঅ'টোত মই লৈ আহিছো অসম কুইজ অসমৰ সাধাৰণ জ্ঞানৰ ওপৰত কিছুমান প্ৰশ্ন উত্তৰ যিখিনি আহিবলগীয়া আসাম পুলিচ কনষ্টেবল পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় তো মাজতে বহুকেইদিন ভিডিঅ' কন্টিনিউ কৰিব পৰা নাছিলো মই তো এতিয়াৰ পৰা ভিডিঅ' কন্টিনিউ কৰিবলৈ চেষ্টা কৰিম তোমালোকৰ কাৰণে ওকে আৰু আমাৰ চেনেলটো যিসকলে সাবস্ক্ৰাইব নাই কৰে সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা আৰু আমাৰ হোৱাটছএপ গ্ৰুপত যদি তোমালোকে জয়েন হ'ব বিচাৰা তেতিয়াহ'লে ডেসক্ৰিপচন বক্সত গ্ৰুপৰ লিংক দি থোৱা আছে তাত গৈ পেলাই গ্ৰুপত জয়েন হ'ব পাৰিবা সো আৰম্ভ কৰিছো গোটেইখিনি কোৱেশ্চন আমাৰ অসমৰ ওপৰত হ'ব এইটো ভিডিঅ' সিৰিজত ঠিক আছে তো প্ৰথম প্ৰশ্নটোত আছে অসমৰ কোনখন জিলাত সৰ্বাধিক জনসংখ্যা আছে আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখন আমাৰ অসমৰ কোনখন হয় কামৰূপ নগাঁও মৰিগাঁও নে বৰপেটা শুদ্ধ উত্তৰটো হ'ব কি অপচন বি নগাঁও হ'ব ইয়াৰে শুদ্ধ উত্তৰ নগাঁওত আটাইতকৈ বেছি আমাৰ জনসংখ্যা আছে তাৰ পিছৰ প্ৰশ্ন অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব বেছি ডেন্সিটি বেছি সুধিছে পপুলেশন ডেন্সিটি কোনখন জিলাত বেছি সুধিছে ঘনত্ব সুধিছে তো ইয়াতে আছে কামৰূপ মহানগৰ নগাঁও কাৰ্বি আংলং নলবাৰী তো ঘনত্ব বেছি সুধিলে আমাৰ উত্তৰটো হ'ব কি কামৰূপ মেট্ৰো নাইবা কামৰূপ মহানগৰ ঠিক আছে নেক্সট কোৱেশ্চন মাজুলীক কেতিয়া পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰা হৈছিল মাজুলীখনক জিলা হিচাপে ঘোষণা কৰা চনটো কিমান আছিল 2014 2015 16 নে 17 শুদ্ধ উত্তৰ হ'ব অপচন সি 2016 চনত নেক্সট কোৱেশ্চন কোনটো আন্দোলনত কনকলতা বৰুৱা শহীদ হৈছিল আমাৰ কনকলতা শহীদ হোৱা আন্দোলনটো আছিল কোনটো অসম আন্দোলন আছিল নেকি নে ভাৰত ত্যাগ আন্দোলন আছিল নিমখ আন্দোলন নে অসহযোগ আন্দোলন শুদ্ধ উত্তৰ হ'ব অপচন বি ভাৰত ত্যাগ আন্দোলন যেটো 1942 চনত হৈছিল কুইট ইণ্ডিয়া মুভমেন্ট বুলি যেটো কোৱা হয় ঠিক আছে নেক্সট কোৱেশ্চন বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন হয় বৰপেটা যিখন সত্ৰ আছে ইয়াৰ প্ৰতিষ্ঠাপক গৰাকী কোন হয় শংকৰদেৱ মাধৱদেৱ নৰহৰি বুঢ়া ভকত নে ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰ হ'ব অপচন বি মাধৱদেৱ হয় বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক অসম মহিলা বিশ্ববিদ্যালয় কত অৱস্থিত এখন কত আছে অসম মহিলা বিশ্ববিদ্যালয় যোৰহাট ডিব্ৰুগড় কামৰূপ নে জাগিৰোড তো যিখন আমাৰ আসাম ওমেন্স ইউনিভাৰ্সিটি আছে অসম মহিলা বিশ্ববিদ্যালয় এইখন আছে যোৰহাটত আছে ঠিক আছে নেক্সট হাছং কোন জনগোষ্ঠীৰ উৎসৱ হয় ইয়াতে অপচন আছে ডিমাসা ৰাভা কাৰ্বি নে বড়ো তো হাছংটো হৈছে কোন জনগোষ্ঠীৰ হয় ডিমাসা সকলৰ এটা উৎসৱ হয় যেটো নাম হৈছে হাছং ওকে নেক্সট কোৱেশ্চন নৰনাৰায়ণৰ প্ৰকৃত নামটো কি আছিল নৰনাৰায়ণ যিগৰাকী ৰজা আছিল আমাৰ কোচ ৰজা তেখেতৰ প্ৰকৃত নাম আসল নামটো কি আছিল তেখেতৰ নৰনাৰায়ণটো আসল নাম নাছিল তেখেতে হেতু নাম ৰাজপাটত উঠাৰ পিছতহে গ্ৰহণ কৰিছিল তো তেখেতৰ যেটো প্ৰকৃত নাম হেতু আছিল এটা আছে ৰঘুদেৱ বিশ্বসিংহ শিলাৰায় নে মল্লদেৱ শুদ্ধ উত্তৰ হ'ব অপচন ডি মল্লদেৱ আছিল তেখেতৰ প্ৰকৃত নাম কোচ ৰাজবংশী ৰজা আছিল ঠিক আছে আৰু কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক গৰাকী যদি সুধে তেতিয়া হ'ব ইয়াৰে উত্তৰ বিশ্বসিংহ অসমৰ কোন ঠাইত হুদুম পূজা কৰা হয় হুদুম পূজা নিশ্চয় নাম শুনিছে তো আমাৰ অসমৰ কোনখন ঠাইত এটো পালন কৰা হয় গোৱালপাৰা কাৰ্বি আংলং ডিমা হাছাও নে কৰিমগঞ্জ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন এ গোৱালপাৰাত কৰা হয় হুদুম পূজা ওকে নেক্সট কোৱেশ্চনটোত আছে পানীদিহিং পক্ষী অভয়াৰণ্য অসমৰ কত অৱস্থিত পানীদিহিং বাৰ্ড চেংচুৱাৰী কত আছে যোৰহাট শিৱসাগৰ গোলাঘাট নে মৰিগাঁও কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন বি শিৱসাগৰত আছে পানীদিহিং পক্ষী অভয়াৰণ্য ওকে তো আজি ভিডিঅ'টোৰ কাৰণে কোৱেশ্চন আনসাৰ এখিনি হয় অকমান শৰ্ট ৰাখিছো ভিডিঅ'টো এইকেদিন বৰ টাইম মিলাবলৈ অকমান দিগদাৰ হৈ আছে তো যদি আসাম পুলিচ কনষ্টেবল পৰীক্ষাৰ কাৰণে তোমালোকে প্ৰিপাৰেচন কৰি আছা তো আমাৰ হাতত পিডিএফ এটা উপলব্ধ আছে যেটোৰ মূল্য হৈছে 70 টকা যত আমি কোৱেশ্চন ৰাখিছো 700 700টা কোৱেশ্চন তোমালোকে পাবা সম্পূৰ্ণ অসমীয়া মাধ্যমত আছে জেনাৰেল নলেজ আৰু জেনাৰেল ইংলিছৰ ওপৰত যদি পিডিএফটো তোমালোকে কোনোবাই ক্ৰয় কৰিব বিচাৰা তেতিয়াহলে হোৱাটছএপ নম্বৰ দি থোৱা আছে 8402086470 এই নম্বৰটোত কন্টাক্ট কৰিবা তোমালোকে পিডিএফটো পাৰচেজ কৰিব পাৰিবা নাইবা ডেসক্ৰিপচন বক্সত লিংক দি থোৱা আছে পিডিএফটোৰ তাত গৈ পেলাই তোমালোকে পিডিএফটো পাৰচেজ কৰিব পাৰা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন এই পিডিএফটোত অন্তৰ্ভুক্ত হৈ আছে ঠিক আছে
চ' থেংক ইউ ছ' মাছ আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰিবা নেক্সট যিমান পাৰোঁ মই এই পৰীক্ষাটোৰ কাৰণে ভিডিঅ' কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম অ'কে চ' টিল দেন কিপ লাৰ্ণিং কিপ শ্বেয়াৰিং চি ইউ চুন